আজিৰ প্ৰথম প্ৰশ্ন, অসমীয়া চলচ্চিত্ৰৰ জনক বুলি কাক জনা যায়? উত্তৰ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। বিখ্যাত অসমীয়া উপন্যাস মামৰে ধৰা তৰোৱালৰ লেখিকা কোন আছিল? উত্তৰ, মামণি ৰয়ছম গোস্বামী। ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে? উত্তৰ, ৩৫ বছৰ। বিখ্যাত অলিম্পিক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই অসমৰ কোনখন জিলাৰ বাসিন্দা? উত্তৰ, গোলাঘাট। ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপন কৰা হৈছিল? উত্তৰ, ১৯৩৫ চনত। ক্ৰিকেট খেলত ব্যৱহাৰ হোৱা শব্দ LBW সম্পূৰ্ণ অৰ্থটো কি? উত্তৰ, লেগ বিফ'ৰ উইকেট। মানুহৰ তেজৰ ৰং ৰঙা হোৱাৰ মূল কাৰণটো কি? উত্তৰ, হিমোগ্ল'বিন। পানীৰ ৰাসায়নিক সংকেত কি? উত্তৰ, H2O। অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰ, ওৰাং ৰাষ্ট্ৰীয় উদ্যান। আহোম যুগৰ বৰবৰুৱা আৰু বৰফুকন পদবী দুটা কোনজন স্বৰ্গদেউৰ দিনত সৃষ্টি হৈছিল? উত্তৰ, স্বৰ্গদেউ প্ৰতাপ সিংহ। জোনবিল মেলা অসমৰ কোনখন জিলাত অনুষ্ঠিত হয়? উত্তৰ, মৰিগাঁও জিলা। অসমৰ কোনখন ঠাইক পূবৰ পোহৰ বুলি জনা যায়? উত্তৰ, প্ৰাগজ্যোতিষপুৰ। অসমৰ একমাত্ৰ কয়লা খনি অঞ্চলটো ক'ত অৱস্থিত? উত্তৰ, লিডু মাৰ্ঘাৰিটা। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন? উত্তৰ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আহোম ৰাজবংশৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? উত্তৰ, পুৰন্দৰ সিংহ। কোনখন জিলাত গৰম পানীৰ উঁহ পোৱা যায়? উত্তৰ, কাৰ্বি আংলং। গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰ, ১৯৪৮ চনত। শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথমখন অংকীয়া নাটৰ নাম কি? উত্তৰ, চিহ্নযাত্ৰা। নামঘৰৰ মূল প্ৰৱেশ দুৱাৰখনক কি বুলি কোৱা হয়? উত্তৰ, সিংহদুৱাৰ। অসমৰ মুঠ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? উত্তৰ, ৬৯,৪৩৮ বৰ্গ কিলোমিটাৰ। বনাজ প্ৰশ্ন, বৰাক নদীৰ উৎপত্তি ক'ত হৈছিল? উত্তৰ, মণিপুৰ পাহাৰত। গৃহ কাৰ্য হিচাপে আপোনালোকৰ মাজলৈ এটা প্ৰশ্ন আগবঢ়ালোঁ। ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত ভাৰত ৰত্ন লাভ কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাইছে ধন্যবাদ। লগতে আমাৰ চেনেলটোৰ লগত জড়িত হৈ ল'ব আৰু ভিডিঅ'টোৰ পৰা কিবা শিকিলে যদি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।